الله نور السماوات والأرض مثل نوره كمشكاة فيها مصباح المصباح في زجاجة আল্লাহ হইছে আকাশসমূহ আৰু পৃথিৱীৰ নূৰ। তেওঁৰ নূৰৰ উপমা হৈছে যেনিবা এটি দীপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত। কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে। الزجاجة كأنها كوكب دري يوقد من شجرة مباركة زيتونة لا شرقية ولا غربية يكاد زيتها يضيء ولو لم تمسسه نار যেটো প্ৰজ্বলিত কৰা হয় বৰকতময় জৈতুন গছৰ তেলৰ দ্বাৰা। সেইটো কেৱল পূব দিশৰে নহয় আৰু কেৱল পশ্চিম দিশৰো নহয়। দুই এটাক স্পৰ্শ নকৰিও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে। نور على نور يهدي الله لنوره من يشاء ويضرب الله الأمثال للناس والله بكل شيء عليم নূৰৰ ওপৰত নূৰ। আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে। আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ। في بيوت أذن الله أن ترفع ويذكر فيها اسمه يسبح له فيها بالغدو والآصال সেইবোৰ ঘৰত যিবোৰে সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে। পুৱা গধূলি তেওঁ পবিত্ৰতাৰ মহিমা ঘোষণা কৰে। رجال لا تلهيهم تجارة ولا بيع عن ذكر الله وإقام الصلاة وإيتاء الزكاة يخافون يوما تتقلب فيه القلوب والأبصار সেই সকল লোকে যিসকলক ব্যৱসায় বাণিজ্য আৰু বেচা কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু সালাত কায়েম কৰাৰ পৰা লগতে জাকাত প্ৰদান কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে, তেওঁলোকে সেই দিৱসক ভাল পায় যেতিয়া বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট পলট হৈ যাব। ليجزيهم الله أحسن ما عملوا ويزيدهم من فضله والله يرزق من يشاء بغير حساب তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰস্কাৰ দিয়ে আৰু তেওঁ যে নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈ অধিক প্ৰদান কৰে আৰু আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে। والذين كفروا أعمالهم كسراب بقيعة يحسبه الظمآن ماء حتى إذا جاءه لم يجده شيئا ووجد الله عنده فوفاه حسابه والله سريع الحساب আৰু যিসকলে কুফৰি কৰে সিহঁতৰ আমলসমূহ হৈছে মৰুভূমিৰ মৰীচিকাৰ দৰে। তৃষ্ণাতুৰ ব্যক্তিয়ে যিটোক পানী বুলি ভাবে, কিন্তু যেতিয়া সি সেইটোৰ কাষত গৈ উপস্থিত হয় তাত সি একোকে নাপায়, বৰং তাত আল্লাহকহে পায়। এতেকে তেওঁ তাক তাৰ কৰ্মফল পূৰ্ণ মাত্ৰাত প্ৰদান কৰিব আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। أو كظلمات في بحر لجي يغشاه موج من فوقه فوقه سحاب অথবা সিহঁতৰ আমলসমূহ হৈছে গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰংগই, যাৰ ঊৰ্ধ্বত আছে মেঘপুঞ্জ। ظلمات بعضها فوق بعض إذا أخرج يده لم يكد يراها ومن لم يجعل الله له نورا فما له من نور অন্ধকাৰযুক্ত মেঘপুঞ্জ স্তৰৰ ওপৰত স্তৰ, আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপিও দেখা নাপাব। আৰু আল্লাহে যাৰ বাবে নূৰৰ ব্যৱস্থা কৰা নাই তাৰ বাবে কোনো নূৰ নাই। ألم تر أن الله يسبح له من في السماوات والأرض والطير صافات كل قد علم صلاته وتسبيحه
والله عليم بما يفعلون তুমি লক্ষ্য কৰা নাইনে যে আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে লগতে শাৰীবদ্ধভাৱে উৰি ফুৰা চৰাইও আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে। প্ৰত্যেকেই জানে নিজ নিজ ইবাদত আৰু পবিত্ৰতা মহিমা ঘোষণা কৰাৰ পদ্ধতি। সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত। ولله ملك السماوات والأرض وإلى الله المصير আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই আৰু আল্লাহৰ ফালেই শেষ প্ৰত্যাৱৰ্তন। ألم تر أن الله يزجي سحابا ثم يؤلف بينه ثم يجعله ركاما فترى الودق يخرج من خلاله তুমি লক্ষ্য কৰা নাইনে যে আল্লাহে মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ সেইবোৰক একত্ৰিত কৰে আৰু পিছত পঞ্জীভূত কৰে। তাৰ পিছত তুমি দেখিবলৈ পোৱা যে তাৰ মাজৰ পৰাই বৰষুণৰ পাল ওলাই আহে। وينزل من السماء من جبال فيها من برد فيصيب به من يشاء ويصرفه عن من يشاء يكاد سنا برقه يذهب بالأبصار আৰু তেওঁই আকাশত অৱস্থিত মেঘৰ পৰ্বতৰ মাজৰ শিলাস্তূপৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ যাক ইচ্ছা কৰে আঘাত কৰে আৰু যাক ইচ্ছা কৰে তাৰ পৰা ইয়াক আনফালে আঁতৰাই দিয়ে। মেঘৰ বিজুলী চমকনিয়ে দৃষ্টিশক্তিকাৰীৰ উপক্ৰম হয়। يقلب الله الليل والنهار إن في ذلك لعبرة لأولي الأبصار আল্লাহে ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। والله خلق كل دابة من ماء فمنهم من يمشي على بطنه ومنهم من يمشي على رجلين ومنهم من يمشي على أربع আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা। তাৰে কিছুমান পেটত ভৰ দি চুচৰি যায় আৰু কিছুমানে দুই ভৰিৰে খোজকাঢ়ে। يخلق الله ما يشاء إن الله على كل شيء قدير আৰু কিছুমানে খোজকাঢ়ে চাৰি ঠেঙৰ সহায়ত। আল্লাহে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান। لقد أنزلنا آيات مبينات والله يهدي من يشاء إلى صراط مستقيم নিশ্চয় আমি এই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল সঠিক পথত পৰিচালিত কৰে। ويقولون آمنا بالله وبالرسول وأطعنا ثم يتولى فريق منهم من بعد ذلك وما أولئك بالمؤمنين সিহঁতে কয় আমি আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান আনিছো আৰু আমি আনুগত্য কৰিছো। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়, প্ৰকৃততে সিহঁত মুমিন নহয়। وإذا دعوا إلى الله ورسوله ليحكم بينهم إذا فريق منهم معرضون আৰু যেতিয়া সিহঁতক আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি এই মৰ্মে আহ্বান কৰা হয় যে যাতে তেওঁ সিহঁতৰ মাজত বিচাৰ মীমাংসা কৰি দিয়ে, তেতিয়া সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়। وإن يكن لهم الحق يأتوا إليه مذعنين মীমাংসা সিহঁতৰ সপক্ষে হ'ব বুলি উমান পালে সিহঁতে বিনীতভাৱে ৰাসূলৰ ওচৰলৈ দৌৰি আহে। أفي قلوبهم مرض أم ارتابوا أم يخافون أن يحيف الله عليهم ورسوله بل أولئك هم الظالمون সিহঁতৰ অন্তৰত বেধি আছে নেকি? নে সিহঁতে সন্দেহ পোষণ কৰে? নে সিহঁতে ভয় কৰে যে আল্লাহ আৰু তেওঁৰ ৰাসূলে সিহঁতৰ প্ৰতি অন্যায় কৰিব? বৰং সিহঁতেই হৈছে জালিম, বৰং সিহঁতেই হৈছে অন্যায়কাৰী। إنما كان قول المؤمنين إذا دعوا إلى الله ورسوله ليحكم بينهم أن يقولوا سمعنا وأطعنا
وأولئك هم المفلحون মুমিনসকলক যেতিয়া তেওঁলোকৰ মাজত বিচাৰ মীমাংসা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কেৱল এই কথাকে কয় যে আমি শুনিলোঁ আৰু আনুগত্য কৰিলোঁ। তেওঁলোকে হৈছে সফল কাম। ومن يطع الله ورسوله ويخشى الله ويتقه فأولئك هم الفائزون যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে আৰু আল্লাহক ভয় কৰে, লগতে তেওঁৰ তাকৱা অৱলম্বন কৰে, তেওঁলোকেই হৈছে কৃতকাৰ্য।